মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক ডিল কৰি দিছোঁ ইয়াত তোমালোকে ফলো আপ কৰিবা পৰীক্ষাত সেইবিলাকৰ খুবেই ইম্পৰ্টেণ্ট ফাৰ্ষ্টতে হ'ল তোমালোকৰ বৃত্তৰ যে পৰিধি উলিয়াব লাগে বৃত্তৰ পৰিধি উলিওৱা তোমালোকক শিকোৱা হৈছে এয়া হ'ল আমাৰ বৃত্তৰ পৰিধি সৰি ৰবা মই তোমালোকক ভালকৈ বুজাই দিছোঁ কি কৰিব লাগে বৃত্তৰ পৰিধি উলিয়াব লাগে জানে এয়া হ'ল আমাৰ বৃত্তৰ পৰিধি কোনটো এই বাহিৰৰ সাইডটো আচ্ছা বৃত্তৰ পৰিধি যদি এটো হয় তেনেহলে আমাক কি কৰিছে এই তোমালোকে এই মাজৰ বিন্দুটো হ'ল আমাৰ কেন্দ্ৰ আৰু এই ৰঙা দাগডাল হ'ল তোমালোকৰ ব্যাস যদি হয় এতিয়া ধৰি লোৱা তোমালোকৰ ব্যাস দিয়া আছে 14 দিয়া আছে কিমান দিয়া আছে ব্যাস যদি 14 দিয়া আছে তেনেহলে পৰিধিৰ মান কিমান হ'ব হয়নে তোমালোকে এনেকৈ সলভ কৰিবা যে ব্যাস d is equal to কিমান 14 তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ নিশ্চয় 7 হ'ব হয়নে therefore পৰিধি p is equal to কি হ'ব 2 pi r পৰিধিৰ ফৰ্মুলা এটা তোমালোকে জানা শিকাই দিয়া হৈছে 2 into 2 আচ্ছা পাইৰ মান তোমালোকে কিমান লিখিবা 22/7 আৰু r ৰ মান কিমান 7 এতিয়া 7 আৰু 7 তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত আমাৰ বাকি কি থাকিল ইফালে 2 into 22 সমান সমান কিমান হ'ব 44 সেন্টিমিটাৰ গতিকে এটা কোশ্চেন এনেকা কোশ্চেন খাটাং পৰীক্ষাত এটা আহিব গতিকে তোমালোকে চাবা এতিয়া কথা ইয়াত ডিৰ মান যিমানে নাথাকক কিয় তাক তোমালোকে 2 দি হৰণ কৰিলে r ৰ মান তোমালোকে পাই যাবা এনেকা এটা কোশ্চেন গল এতিয়া নেক্সট কোশ্চেনৰ কথা মই ডিসকাস কৰিছো এটা সব পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট তোমালোকে ফলো আপ কৰিবা এতিয়া তোমালোকক ধৰি লোৱা এটা কোশ্চেন আছে আচ্ছা 2 to the power m equal to যদি 16 হয় তেনেহলে m ৰ মান কিমান হ'ব আমি এনেকৈ লিখিম 2 to the power m এ থাকিল হয়নে তাৰ পিছত আমাৰ 16 ক যদি আমি হেৰি কৰো এক্সপোনেন্ট ফৰ্মত লওঁ তেনেহলে কি হ'ব 2 to the power 4 কেনেকৈ 2 to the power 4 হ'ল তোমালোকে জানা 2 পূৰণ 2 কিমান হ'ব 4 4 পূৰণ 2 8 8 পূৰণ 2 16 এইকাৰণে 2 to the power 4 হ'ল এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰিছা ইয়াৰ ভূমিটো তেনেহলে ইয়াৰ পাৱাৰ কিমান থাকিল ইয়াৰ পাৱাৰ মাত্ৰ m থাকিল আৰু ইয়াৰ পাৱাৰ 4 থাকিল m ৰ ভ্যালু 4 হৈ গল ঠিক তেনেকৈ যদি তোমালোকক খুদা হয় নাই 3 to the power m equal to 81 কেনেকৈ কৰিবা which implies 3 to the power m equal to 81 অজত কি লিখিব পাৰো আমি ঠিক তেনেকৈ 3 to the power 4 হয়নে কেনেকৈ 3 to the power 4 হয় মই দেখাই দিছো 3 into 3 into 3 into 3 হয়নে 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 হয়নে তাৰ মানে এটা হল ঠিক তেনেকৈ ইয়াতো কি হ'ব আমাৰ এই 3 কাট যাব বাকি থাকিব ইয়াত m ৰ মান 4 এইটো आंसर নেক্সট খুব ইম্পৰ্টেন্ট অংক ফলো আপ কৰিবা মৌলিক উৎপাদক বিশ্লেষণ এটা তোমালোকে কৰিবা কি এতিয়া ধৰি লোৱা 625 625 তোমালোকক কি কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে কেনেকৈ কৰিবা এটো তোমালোকে 5 দি কৰিবা 5 1 গুণ 5 5 2 গুণ 10 2 বাকি থাকিল 5 5 গুণ 25 এনেকৈ তাছত 5 5 2 গুণ 10 5 5 গুণ 25 এটো 5 কিন্তু দেই আকৌ তোমালোকে ইয়াত 5 বাৰ দিব পাৰা 5 5 গুণ 25 তেনেহলে আমাৰ কি হল এনেকৈ লিখিবা 625 সমান সমান 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 গল ঠিক তেনেকৈ যদি তোমালোকৰ 7 to 9 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া হয় তেনেহলে কি কৰিবা এটো তোমালোকে 3 দি হৰণ কৰিব পাৰিবা মানে 3 2 গুণ 6 বাকি থাকিল 12 3 4 গুণ 12 3 3 কে 9 আকৌ 3 বাৰ যাব 3 8 গুণ 24 3 1 কে 3 আকৌ 3 বাৰ 3 9 গুণ
27 টাইমছ হ'ব 3 কিমান বাৰ হ'ব 3 27 গুণ 81 হয়নে আকৌ 3 বাৰ 3 9 গুণ আকৌ 3 বাৰ শেষ হ'ল এতিয়া তোমালোকে লক্ষ্য কৰিছা কিমানটা 3 হৈছে মই হিসাব কৰি দিছো তোমালোকৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তেনেহলে তোমালোকে এবাৰ লিখিবা কি 7 to 9 is equal to 3 to the power 6 যেহেতু ছটা 6 হৈছে ছটা 3 হৈছে সেইকাৰণে 3 to the power 6 লিখিবা এনেকৈ এটো গ'ল নেক্সট কি আছিল তোমালোকৰ এই এক্সপোনেন্ট অংকবিলাক তোমালোকৰ খুব সাৱধানে কৰিবা এটা খুব ইম্পৰ্টেন্ট হয় এবাৰ মই দিছো অলপ ধৈৰ্য ধৰা তোমালোকে আৰু কেইটামান ইম্পৰ্টেন্ট অংক মই বুজাই দিছো এতিয়া তোমালোকক এই সৰল কৰা অংকবিলাক যে আছে সৰল কৰা অংকবিলাকৰ পৰা এটা মই বুজাই দিছো তোমালোকে ফলো আপ কৰিবা এতিয়া ধৰি লোৱা 3 into 7 cube into 5 to the power 8 by 21 into 15 আছে নহয় এটুক তোমালোকে কেনেকৈ সলভ কৰিবা আচ্ছা যেহেতু তোমালোকৰ ক্লাস হোৱা নাই সেই কাৰণে মই কৰি দি আছো ক্লাস আমি শেষ কৰিব পৰা নাছিলো আচ্ছা 3 into 7 cube into 5 to the power 8 ঠিকই থাকিল ইফালে তোমাৰ 21 যে আছে আমাৰ 21ক আমি লিখিব পাৰো 3 into 7 না ঠিক তেনেকৈ আমাৰ 15 যে আছে 15কো আমি লিখিব পাৰো 3 into 5 তেনেহলে এবাৰ তোমালোকে লক্ষ্য কৰিছা কি লক্ষ্য কৰিছা তোমালোকে যে আমি ইয়াত কটাকটি কৰিব পাৰিম ফাৰ্ষ্টতে তিনি কথাই আমি বিবেচনা কৰো a3 আমি কাটি দিলো শেষ ইয়াৰ কাৰণে শেষ 3 স্কয়াৰ আছে 3 আছিল 3 আছিল থাক তাৰ পিছত ইয়াত তোমালোকে চাইছা 7 এটা আছে ইয়াত 17 টা আছে গতিকে কাটি দিলে আমাৰ কিমানটা থাকিব 7 দুটা থাকিব ঠিক গল আচ্ছা তাৰ পিছত হল কি ইয়াত 5 এটা আছে ইয়াত 5 আঠটা আছে কাটি দিলে আমাৰ 5 কেইটা থাকিব 5 সাতটা থাকিব সব কাট খালে লাষ্টত আমাৰ তলত 3 থাকিল এয়াই আনসাৰ কি কৰিবা তাৰ পিছত বীজগণিতীয় ৰাশিবিলাকৰ কথা তোমালোকে চিন্তা কৰিছানে বীজগণিতীয় আচ্ছা ধৰি লোৱা এনেকা এটা অংক বুজাই দিছো x square minus 2x plus 5 plus q আছে q ৰ মান তোমালোকৰ 6 q ৰ মান 6 এতিয়া x ৰ মান যদি 0 হয় বা 1 হয় x ৰ মান 1 হলে এই ৰাশিটোত থকা আমাৰ q যে আছে q ৰ মান উলিওৱা তোমালোকে এনেকা যদি কোশ্চেন থাকে এনেকা কৰিবা সিধাই তোমালোকে এনেকা কৰিবা x ৰ জায়গাত তোমালোকে 1 বহাই দিবা ইমপ্লাইজ দি x ৰ জায়গাত 1 স্কয়াৰ minus 2 into 1 plus 5 টো আছে তাৰ পিছত q আমাক উলিয়াব লাগে ইকুৱেল টু 6 what implies 1 ৰ স্কয়াৰ কৰিলে কিমান হয় 1 এ হয় মানে 2 1 গুণ 2 হয় plus 5 plus q equal to 6 তাৰ পিছত হ'ব তোমালোকৰ implies তেনেহলে কিমান হ'ব 1 আৰু 5 যোগ কৰিলে আমাৰ 6 হ'ব 6 ৰ পৰা আকৌ যদি 2 বিয়োগ কৰা তোমালোকৰ 4 হ'ব হয়নে তেনেহলে ইয়াত হ'ব আমাৰ 4 যোগ q equal to 6 তাৰ পিছত আমাৰ হ'ব কি এতিয়া 4 ক আমি ইফালে লৈ যাম নহয়নে লৈ গলে মাইনাস হ'ব তেনে ইমপ্লাইজ তোমালোকে লিখিবা q equal to 6 minus 4 আৰু 6 ৰ পৰা যদি 4 বাদ দিয়ে 2 তেনেহলে q ৰ মান কিমান ওলাল 2 ওলাল ইয়াই आंसर ঠিক তেনেকৈ আৰু এটা অংক কৰি দিছো তোমালোকক 1
x square minus 2x minus p plus 1 or মান হ'ব 6 যদি 6 হয় তেনেহলে x equal to 0 যদি হয় তেনেহলে আমাৰ p ৰ মান উলিয়াব লাগে কাৰ মান উলিয়াব লাগে p ৰ মান যেহেতু x ৰ মান 0 দিয়া আছে x ৰ জায়গাত তোমালোকে সিধাই 0 বহাবা 0 square minus 2 into 0 minus p plus 1 equal to 6 implies 0 square করলে 0 হয় 2 এর সাথে পূরণ করলে 0 হয় minus p plus 1 equal to 6 তার পিছত তোমালোকে কৰিবা কি ইফালে সব বিলাক মিলি আমাৰ কি হৈ গল minus p থাকিল শূন্যৰ কোনো আৰু plus 1 আছে নহয় ইফালে plus 1 যদি ইফালে যায় কি হ'ব minus হ'ব গতিকে তোমালোকে equal to 6 লিখি minus 1 লিখিবা what implies minus p equal to 6 ৰ পৰা 1 যদি বাদ যায় আমাৰ 5 হ'ব ওকে এতিয়া minus p ৰ মান হল তোমালোকৰ 5 তেনেহলে p ৰ মান কি হ'ব উল্টা minus 5 এইটোই आंसर গতিকে এইবিলাক তোমালোকে এনেকৈ সলভ কৰিবা এতিয়া অঙ্কন কেনেকৈ কৰা হয় তোমালোকক ইতিমধ্যে শিকোৱা হৈছে গতিকে অঙ্কনৰ কেইটামান কোশ্চেন তোমালোকে হেৰি কৰিবা অঙ্কন পৰিমিতি এইবিলাক শিকোৱা হৈছে গতিকে এইবিলাক তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা যেনক এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেন্ট ভিডিও তোমালোকে চাবা আৰু সেই হিচাপে নোট কৰি তোমালোকে এইবিলাক পুৰা দমে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে পৰীক্ষাত তোমালোকৰ সুবিধা হ'ব চোৱাৰ কাৰণে ধন্যবাদ